কি খবৰ চাগে আপোনাৰ ভাল, যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক। আজি মোৰ ভাগৰ আপোনাৰ 23 দিন 23 নম্বৰনো পোৱালিবোৰ কেনেকুৱা হৈ আছে, কি হৈ আছে, আৰু মেডিচিন দিছোঁ নে নাই দিয়া, পানী চাফা কৰা দিছোঁ নে নাই দিয়া, সকলো মই ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেলটো যাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়। আৰু এমোনিয়া গেছটো কেনেকৈ নোহোৱা কৰিব, তাতে আৰু মাখিবোৰ কেনেকৈ কম কৰিব সেইটো বিষয়ে ক'ম, নহয় জানো। আৰু 25 দিনৰ ওপৰৰ ব্ৰইলাৰবোৰক ভিটামিন দিবনে দিব নালাগে সেইটো বিষয়ে ক'ম। তেতিয়া বলক আজি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাই। চাওক মোৰ পোৱালিবোৰ আজি আপোনাৰ 23 দিনৰ পোৱালি দেখিবলৈ পাইছে। যিহেতু গৰম পৰিছে নহয় জানো, গৰমৰ ফলত পোৱালিবোৰ আপোনালোকে শুই আছে চবফালে দেখিবলৈ পাইছে আপোনালোকে। চব মই গোটেইখন ফাৰ্মখন দেখুৱাই দিছোঁ। যিহেতু মই ওপৰত ফেন লগাই দিছোঁ দেখিবলৈ পাইছে। ফেন লগোৱাৰ ফলত ধুনীয়াকৈ পোৱালিবোৰ শুই আছে। মোৰ যিহেতু আপোনাৰ কি কয়, মোৰ অলপ ফাৰ্মখন ঠাণ্ডা, যিহেতু এইফালে দেখিবলৈ পাইছে চবফালে বাঁহে বাঁহ দিছে, বাঁহ মানে মোৰ ফাৰ্মখন অলপ ঠাণ্ডা। যিহেতু ঠাণ্ডা মানে কি হয়, আপোনাৰ চাৰিওফালে বাঁহ, ইমান ৰ'দটো বিশেষকৈ নপৰে। পাছবেলা অকণমান পৰে, কিন্তু ইমান বিশেষ অকণমান পৰে, বেছি নপৰে। মানে সেইটো ফলত মোৰ ফাৰ্মখন ঠাণ্ডা হৈ থাকে নহয় জানো। মানে ফাৰ্মৰ কাষত চাৰিওফালে গছ গছনি ৰুব লাগে, সেইকাৰণে যিহেতু ফাৰ্মখন অকণ ঠাণ্ডা কৰি ৰাখে, সেইটো কাৰণে দেখিবলৈ পাইছে মোৰ পৰিৱেশটো। এয়াই মোৰ ফাৰ্মৰ পৰিৱেশ। যিহেতু মই ফেনো লগাই থৈছোঁ, মোৰ ইয়াত ঠাণ্ডাটো মানে পৰে বিশেষকৈ, নহয় জানো। আপোনালোকৰ যদি পানী চাফা কৰা এচিড দিব, আৰু আপোনাৰ পোৱালিখিনি সৰু হৈ আছে 20 দিনৰ তলৰ, আয়ডিন দিব পাৰে। যদি 20 দিনৰ ওপৰত হ'ল আপোনালোকে টেবলেট দিব, নহয় জানো। এতিয়া বিশেষকৈ এইটো পানীটোৰ লগত মই এইটো মিলাই দেখুৱাই আছোঁ। দেখিবলৈ পাইছে এই বস্তুটো, এইটো মানে কি, এইটো খোৱালে আপোনাৰ বডি ৱেটটো মানে কি, সিহঁতৰ গাটো অকণ ঠাণ্ডা পৰি থাকে মানে। এইটো মই আনিলোঁ যিহেতু সেইকাৰণে দেখাই দিছোঁ আপোনালোকক। এইটো খালে কি হয়, বস্তুটো মানে বডিটো ঠাণ্ডা কৰি ৰাখে। এইটো মানে ORS লগৰ, ORS ইলেক্ট্ৰিকিয়াৰ সেনেকুৱা লগৰ, মানে গাটো ষ্ট্ৰং কৰি ৰাখে আৰু বিশেষকৈ বডিটো ঠাণ্ডা কৰি ৰাখে। সেইটোকে পেকেটটো আনিছোঁ মই। এইটো খুৱাব লাগিব পানীৰ লগত মিহলাই পেলাই, মানে এটা বডিটো অকণ ঠাণ্ডা কৰি ৰখাবৰ কাৰণে, নহয় জানো। বন্ধুসকল এটা কথা কওঁ, মানে কি, আপোনালোকে যদি 25 দিনৰ ওপৰত বাৰ্ড হৈ গ'ল, ভিটামিন নলগাব। যিটো গৰম পৰিছে নহয়, ভিটামিন লগালে দিগদাৰ আছে। একদম ভিটামিন নলগাও আপোনালোকে, একদম নৰ্মেল পানী খুৱাই থাকক, একো ভিটামিন প্ৰয়োজন নাই। দানাটো পৰাপক্ষত যদি অধিক গৰম পৰে, ধৰি লওক 2-এটা বজাত বেছি অধিক গৰমো পৰে, সেই দানাটো ফিডাৰবোৰ অলপ পাৰিলে উঠাই দিব। আৰু গধূলি অলপ যেতিয়া ঠাণ্ডাটো পৰিব তেতিয়া দানাটো খাব দিব। পৰাপক্ষত আপোনালোকে দানাটো নিদিব এতিয়া, অধিক গৰম পৰিছে, নহয় জানো। ৰাতি দানাটো খুৱাব, দিনৰ পক্ষত দানাটো নোখুৱাব, আৰু ভিটামিন পৰাপক্ষত নলগাব। ভিটামিন লগোৱা মাত্ৰক আৰু গম পালেই নহয় প্ৰব্লেম কেনেকুৱা আহি আছে, নহয় জানো। নলগাব, নহ'লে আপোনালোকৰ অধিক লোকচানৰ সন্মুখীন হ'ব মানে। কথাটো বুজি পালে চাওক আপোনালোকে। আৰু বিশেষকৈ ফাৰ্মখনত যদি আপোনালোকৰ ৰ'দ পৰিছে, নহয় জানো, তেতিয়া যদি অধিক চালবোৰ গৰম হৈ গৈছে, আপোনালোকে মটৰ আছে, মটৰটো লগাই গোটেই পালখন তিয়াই দিব পাৰে। সেনেকুৱা কৰিব পাৰে, তেতিয়া অকণমান হেৰিটো হ'ব, ঠাণ্ডাটো অকণমান পৰিব পাৰে। যদি মটৰ আছে আপোনালোকে পাল ওপৰৰ গোটেই বস্তুটো তিয়াই দিব, গৰমৰ ভাৱটো অলপ গুচি যাব মানে, নহয় জানো। সেইটোৱে কথা, মই ক'লোৱে কথাবোৰ। আৰু মানে কি হ'ল, 25 দিনৰ তলৰখিনিক ভিটামিন দিব। যিহেতু গৰম পৰিছে, 25 দিনৰ ওপৰৰ বাদক ভিটামিন নলগোৱাই ভাল। এনে কেলচিয়াম লগাব পাৰে, যদি দানাটো কম হৈছে অকণ লিভাৰ চিভাৰ দিব পাৰে, কিন্তু ভিটামিন নলগাব। ভিটামিন লগাবলৈ হ'লে মৰ্টেলিটি বাঢ়ি যাব, ৰখাব নোৱাৰিব, নহয় জানো। লাষ্টত গৈ যদি আপোনালোকৰ চব ঠিকে থাকে, সৰুৰ পৰা ডাঙৰ কৰি যদি লাষ্ট টাইমত দেখি যদি মৰিবলগীয়া হয়, পইচা নাপায়, কষ্ট কৰা অথলে যাব। সেইটোকে আমাক ভুল নকৰিব, ভিটামিন নলগাব। আৰু বাৰতখিনি বা কি হয়, খেদি ফুৰিব দেই, উঠাই ফুৰিব, সিহঁতক শুব নিদিব। 20 মিনিটৰ মূৰে পোৱালিখিনি খেদি থাকিব, যাতে অধিক শুই থাকিবলৈ নাপায়, আৰু অধিক গৰম পাবলৈ নিদিয়ে, আৰু পোৱালিখিনি সেৰেঙা কৰি দিব। যদি
মানে যিহেতু ফলিয়া ফাৰ্ম বা চাং ফাৰ্ম বুলি কোনো কথা নাই, দুয়োটাতে হিট ষ্টক হয়। আপোনালোকৰ চাং ফাৰ্ম হয়, চাং ফাৰ্মত ডেইলি লেট্ৰিনটো পায়খানাটো ডেইলি চাফা কৰিব, ডেইলি চাফা কৰিব। এমনিয়া গেছটো নহয়, মই মানে ডেইলি চাফা কৰোঁ। মোৰ যিহেতু চাং ফাৰ্ম, মই এমনিয়া গেছটো হ'ব নিদিওঁ, ডেইলি চাফা কৰোঁ। যিহেতু গৰম দিনত আৰু এমনিয়া গেছটো নহ'বৰ কাৰণে আপোনাৰ পায়খানাটো ডেইলি চাফা কৰিব। সেই গেছৰ ফলতো পোৱালি মৃত্যু হয়, নহয় জানো? ডেইলি চাফা কৰিব, মানে কি হ'ব তেতিয়া আপোনাৰ ৰিজাল্টটো ভাল আহিব। ডেইলি চাফা নকৰিলে এমনিয়া গেছটো হোৱাৰ লগে লগে এটৰ গেছতো মৰিব, গৰমতো মৰিব, আপোনাৰ ৰিজাল্ট বেয়া হৈ যাব। সেইকাৰণে আপোনালোকে এমনিয়া গেছ নহ'বৰ কাৰণে ডেইলি লেট্ৰিনটো চাফা কৰিব। আৰু লেট্ৰিনটো চাফা কৰাৰ লগে লগে প্লাছ কি হয়, মাখিটো কম হৈ যায়। চাং ফাৰ্মত মাখিটো বেছি হৈ গম পায়। হেৰি কৰিব, মাখিটো খেদিবৰ কাৰণেও লেট্ৰিনটো ডেইলি চাফা কৰি থাকিব, তেতিয়া মাখিটো কম হ'ব, এমনিয়া গেছটো নহয়, আৰু কি পোৱালিও মৰ্টেলিটি বচাব পাৰিব, নহয় জানো? ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। কমেণ্ট এটা কৰিলে ভাল লাগে, কেনেকুৱা পালে কি ক'ব, নহয় জানো? তেতিয়া ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবোৰে ভিডিঅ'টো পায়। তেতিয়া ব'লক ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।